গতিকে ইমান দিনে অক্ষুণ্ণভাৱে চলি থকা ধাৰাবাহিকখন আজি দুজনকৈ অভিনেতা নাই আৰু পৰৱৰ্তী সময়ত যদি তেওঁলোক উভতি আহেতো আমাৰ নিশ্চয়কৈ খুব ভাল লাগিব আৰু যেতিয়া অসমীয়া মানুহখিনিয়ে ভাল পায় আৰু সেইটোৱে বিৰতি বিচাৰিছে গতিকে অভিনেতা হিচাপে চবতে কৰিব লাগিব সেইটোতো কথাই আৰু ঘূৰি অহা আশা এটা আছে নিশ্চয়কৈ ঘৰৰ ল'ৰাটো ঘৰলৈ ঘূৰি আহিব বুলি আমি ভাবোৱেই আৰু আজি এইটো আচলতে খুব ভাল দিন আজি ছানডেটো খুব ভালকৈ গ'ল কাৰণ আজি এনে এটা অনুষ্ঠানত আহিলোঁ যিটো অনুষ্ঠানলৈ আহি মানে মই নিজে কৃতাৰ্থ হৈছোঁ খুব ভাল লাগিছে আশ্ৰয় সেৱা আজি গৃহ অপেনিং মানে শুভাৰম্ভ আজি দিনটোত এনেকৈ উপস্থিত হ'বলৈ পাই মই খুব নিজকে ধন্য মানিছোঁ আৰু ববিতা ৰাও বাইদেউক ধন্যবাদ দিব লাগিব তেওঁ ইমান সাহস কৰিছে সাহসে সিদ্ধি তেওঁ এই কাম কৰি যাওক ভগৱান তেওঁৰ লগত সদায় আছে আৰু আমিবোৰতো আছোঁৱেই গতিকে তেওঁ যে ককা আইতা মুখত অকণমান হাঁহি বিৰিঙাব খুজিছে এইটো ডাঙৰ কথা এটা আমি অলপ বেলেগ প্ৰশ্ন এটা সুধো নিশ্চয় হয় বৰ্তমান বোলে কা পৰিস্থিতিক লৈ আপোনাৰ স্থিতি কি কাক লৈ প্ৰথম কথাটো হৈছে মই ৰাজনীতি বা ৰাজনীতিৰ লগত মই সম্পূৰ্ণ মানে হেৰি আৰু মই এনেধৰণৰ প্ৰসংগত এনেকুৱা উত্তৰ দিবলৈ মানে আমি অকণমান দিগদাৰ পাওঁ কিয় জানেনে কাৰণ এই মানে এনে কিছুমান কথাই মানে যিহেতু মই অজ্ঞ গতিকে এনে কিছুমান কথাই পৰৱৰ্তী সময়ত অসমীয়া জাতিৰ স্বাভিমানতো নষ্ট কৰিব আৰু মোৰ ব্যক্তিগত জীৱনটো ক্ষতি হ'ব গতিকে মানে মই কা সম্পৰ্কে মোৰ একো মই ক'ব নোৱাৰোঁ কাৰণ মই গোটেই এমেণ্ডমেণ্ট বিলখন মই চোৱা নাই যিহেতু আৰু কি মই নিউজবোৰ চাই থাকিলে কাৰ সম্পৰ্কে ৰাজনীতিবিদসকলে বেলেগকৈ কয় অসমীয়া জনতাই বেলেগকৈ কয় আৰু আমি বিভ্ৰান্তিত পৰি গৈছিলোঁ যে কিছুমানে কাক আমি কাৰ কাৰণে ওলাই পেলাই ছাপোৰ্ট কৰিছে কিছুমানে নাই কৰা এখন ঘৰৰ মানুহে কৰে এখন ঘৰ নাই কৰা গোটেই বিভ্ৰান্তিত থকা বস্তু এটাত মই একো মতামত নজনাওঁ মই খালি এটাই জানো যে আমাৰ জাতি মাটি ভেটি সদায় থাকিব লাগে খুব সুন্দৰভাৱে হ'ব লাগে আমাৰ স্বাভিমানটো কেতিয়াও নষ্ট হ'ব নালাগে মই প্ৰথম অসমীয়া তাৰপিছতহে ভাৰতীয় মই সেইটো মানে উপলব্ধি কৰোঁ গতিকে মোৰ মতামত সেইটোৱে হ'ব দাদা আৰু এটা কথা যে বেহাৰবাৰী আউটপোষ্টৰ আজি কে আৰু মোহন ওলাই গৈছিলে হয় তেখেতসকল ঘূৰি অহাটো বিচাৰিলে ৰাইজে কিন্তু বিপুল দাবী আছে নিশ্চয়কৈ বিচাৰোঁ তেওঁলোক ভাল অভিনেতা দুইজন আৰু দুইজন নোহোৱাৰ কাৰণে অকণমান আমাৰ সেই স্থানডোখৰ আধৰুৱা হৈ আছে আৰু সেইখিনি স্থান বেলেগ অভিনেতা পূৰণ কৰিব পাৰে নোৱাৰে নাজানো চবেই চেষ্টা কৰি আছে কিন্তু এখন অসমীয়া স্বাভিমানৰ এখন চিৰিয়েল ধাৰাবাহিক ইমান বছৰ চলি আছে আজি প্ৰায় মোটামুটি এটা যুগেই হ'ল আৰু 12 বছৰ গতিকে ইমান দিনে অক্ষুণ্ণভাৱে চলি থকা ধাৰাবাহিকখন আজি দুজনকৈ অভিনেতা নাই আৰু পৰৱৰ্তী সময়ত যদি তেওঁলোক উভতি আহেতো আমাৰ নিশ্চয়কৈ খুব ভাল লাগিব আৰু যেতিয়া অসমীয়া মানুহখিনিয়ে ভাল পায় আৰু সেইটোৱে বিচাৰোঁ আৰু আপোনালোকৰ যোগাযোগ কৰা হৈছে নিশ্চয়কৈ কোনটো যোগাযোগৰ কথা ক'লে মানে আপোনালোকৰ তেখেতসকলৰ লগত নিশ্চয়কৈ তাৰমানে আমি তিনিওজনটো বন্ধুৱেই আপোনালোকে মোৰতো মোহন সখীয়ে বাৰু আৰু কেকেদাটো আমাৰ দাদা সদৃশ তাৰমানে তেওঁৱে কেকেদাই আমাৰ দুজনক ইণ্ডাষ্ট্ৰিলৈ আনিছে গতিকে আৰু মোহনটো সখী সেইটোতে ৰেগুলাৰ ফোন চোন চলি থাকে সেইটো ধাৰাবাহিক বেলেগ কিন্তু আমি সকলো অকণ বিৰতি বিচাৰিছে সেইটোতো হয়ে তেওঁলোকৰ বহুত দিন একেখন চিৰিয়েল কৰি আছে অকণমান চৰিত্ৰটোৰ কাৰণে অকণমান বিৰতি বিচাৰিছে গতিকে অভিনেতা হিচাপে চবতে কৰিব লাগিব সেইটোতো কথাই আৰু ঘূৰি অহা আশা এটা আছে নিশ্চয়কৈ ঘৰৰ ল'ৰাটো ঘৰলৈ ঘূৰি আহিব বুলি আমি ভাবোৱেই আৰু সেইটোৱে আৰু ধন্যবাদ ধন্যবাদ